কবিদাসৰ ঘৰত নাম কৈছে। চুবুৰীটোৰ নাম কি বাইদেউ? চুবুৰীটোৰ মাজৰটোল চুবুৰী বুলি কয়। গতিকে আপুনি নামখন ধৰিছে, আপোনাৰ কিবা আশা আছিল নেকি নামখন? নামখন বৰ আশা আছিল, বৰ ফূৰ্তিৰ নাম, বেলেগত দেখি বৰ ফূৰ্তি লাগিছিল। আজি সেইকাৰণে মই নাম ধৰিছোঁ নিজৰ গাত ফূৰ্তি কৰি। আগতে কিবা ভাবি আছিল নেকি? আগতেও নামটো ধৰোঁতে ভাবি আছিলোঁ। বহুত ভাল লাগে ন? বহুত ভাল লাগিছে, সুন্দৰ বাইদেউ আজি নামখন ধৰিছে। বহুত ধুনীয়া ফূৰ্তি লাগে। আপুনি যে নামখন ধৰিছে, কেইটা চুবুৰী আছে ইয়াতে? ইয়াতে 12-13 চুবুৰী আছে। 13টা চুবুৰী নিমন্ত্ৰণ কৰিছোঁ নাম গাবলৈ। খুব সুন্দৰ, খুব ভাল লাগে। বহুত ইয়াতে বহুত আয়োজন কৰিছে। ইয়াতে পাতিছে, ইয়াতে মানে শৰাই আগবঢ়াই থৈছে, কিন্তু ভিতৰত বস্তুবিলাক আছে যিবিলাক লাড়ু কাজু অন্য উপকৰণ সকলোবিলাক ভিতৰতে আছে। ইয়াতে আয়তীসকল আহিলে এইদৰে চৰিয়াত ধুৱাই দিছে। আমাৰ ইয়াতে এটা নিয়ম আছে যে মানে প্ৰথমতে আয়তীবিলাক নামলৈ আহিলে ইয়াতে এইদৰে মানে আসনত বহিবলৈ দিয়ে। ইয়াৰ নাম চলি আছে বৰ্তমান ইয়াতে। কেইটামান চুবুৰী আহিবলৈ আছে, অহা নাই, আৰু কেইটামান আহিছে। ইয়াতে নাম আৰম্ভ কৰি আছে। হিৰণ্য আছে, তেখেতে আয়োজন কৰিছে। এয়া প্ৰৱেশদ্বাৰ, ইয়াৰে মানুহবিলাক সোমাই সুন্দৰকৈ গেট সজাই থৈ দিছে। ইয়াৰ গেট দেখিছে, ইয়াৰে আৰতীবিলাক আহি ইয়াৰে সোমাই যায়। আৰতীবিলাক আহি আছে, এয়া আহি আছে। ভাল লাগিল ন? বহুত ভাল লাগিছে যে নামখন ধুনীয়া লাগিছে। আজি নাম ধৰিছে, কেনে লাগিছে? আজি 3 মাহৰ আশা মোৰ আজি বৰ্তমান পাৰ হোৱা নাই, হ'ব আৰু ভালে ভালে যাব বুলি আশা কৰি আছোঁ। এই সকলো মানে আগমন দেখাটো বহুত ভাল লাগিল। আচলতে এনেকুৱা নাম বেছিভাগ ঠাইতে নাই, আমাৰ ইয়াতে আছে। এইখন যদিও খুব ভাল লাগে। কি ক'ব বিচাৰিছে বাইদেউ? কি ক'ব বিচাৰিছে? এয়া আমাৰ শাৰদা বাইদেউ মানে শিক্ষয়িত্ৰী হয়, অৱসৰ পাইছে এতিয়া। গতিকে বাইদেউৰ নামলৈ খুব নিচা। গতিকে বাইদেউ আহি থাকে ন, আপুনি বহুত ভাল লাগে। এয়া কিছুমানে চকীতে বহিছে, মানে নামৰ জেগা ঠাই অলপমান শেষ হৈছে, গতিকে চকীতে বহিছে। ভাল লাগিল গোটেইখিনি। কেনে লাগিছে নামত আহি? ধৰা নাই নহয় নাম এতিয়ালৈকে? ধৰা নাই, অলপ দেৰি হ'ব। দেৰি হ'ব না? নাই দিয়া। আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছে। কিবা আলহী হয়? মাতিলে, নিমন্ত্ৰণ কৰিলে। ভাল লাগিছেনে আপোনাৰ ইয়ালৈ আহি? আগতেও আহিছোঁ এনেকৈ নামলৈ। আগতে দেখিছে আমাৰ ইয়াৰে সাতখৰা ভকতনী নাম দেখিছে? খুব ভাল লগা কথা। কিছুমান আলহীকো মাতে। আচলতে এইখন নামত আলহীবিলাকো আহে, দূৰ আলহীবিলাকক মতা হয় এই নামখনৰ কাৰণে। ইয়াতো আহে, খুব ভাল লগা অনুষ্ঠান এটা। এয়া আয়তীৰে ভৰি পৰিছে, খুব ধুনীয়া লাগিছে। কেনে লাগিল বাইদেউ নামলৈ? কেনে লাগিল? ভাল লাগিছে ন? এনেকুৱা নামটো বেছি
বেছিভাগ ঠাইত নাইয়ে নাই নাই আমাৰ ইয়াতে বেছিভাগ আছে নাই গতিকে খুব ভাল লগা অনুষ্ঠান এটা ভাল লাগছে ভাল লাগছে এতিয়া মই আপোনালোকক ভাত বনাই আছে সেইখিনি জেগা দেখুৱাম তাৰমানে ইয়াতে যেতিয়া আয়তীবিলাক আহিব প্ৰায় 200-250 আয়তী ইয়াতে হয়ে গতিকে সকলোকে ভাত খুৱাই গতিকে ভাত ৰন্ধাৰ ব্যৱস্থা কৰিছে ইয়াতে আৰু ইয়াতে চাহ চলি আছে এই আয়তীসকলে চাহ আছে আৰু নাম গোৱা হ'লে ইয়াতে চাহ খায় সকলোৱে গতিকে এইদৰে চাহ খাবলৈ আপুনি ক'ৰ পৰা আহিছে তেতেলীয়া আলহী হয় কি হয় আপুনি ল'ৰা থাকে ইয়াত অঁ তো ল'ৰা ইয়াতে থাকে আপোনাক নিমন্ত্ৰণ কৰিছে এনেকুৱা নাম আপুনি আৰু ক'ৰবাত দেখিছিল নেকি আগতে নাই দেখা নহয় আমাৰ ইয়াতে আচলতে আমাৰ কুলহাটীতে এইখন নাম বেছিকৈ চলে আৰু খুব ভাল লগা নাম এইখন সকলো আহি ইয়ালৈ আজি আপুনিতো ঘৰতে নাম পাতিছে অঁ কেনে লাগিল আপোনাৰ বহুত আয়তী আহিলে ঘৰলৈ আপোনাৰ খুব ভাল লাগিল আৰু আপুনি কি কাৰণে এই নামখন আয়োজন কৰিলে অঁ তেওঁ তাৰমানে কিবা এটা ভাবি থৈছিল যিহেতু আমাৰ গাঁৱত এই ডাঙৰ নামখন চলিয়ে থাকে গতিকে আপোনালোকে ধৰাৰ এটা মানস কৰিছিল আৰু এইখিনি দায়িত্ব আপুনি আজি বহন কৰিছে গোটেইখিনি গতিকে এনেই আপোনাৰ এতিয়া ভাত খোৱা মানুহ কিমানমান হ'ব এটা আন্দাজ 300 হ'ব 300 মান হয়েই কাৰণ গোটেই ধৰক 13টা বা 14টা চুবুৰীয়াতে থাকে গতিকে 300 মানুহ হয়ে গতিকে ৰন্ধা বঢ়াৰ কাৰণে আপুনি মানুহ আনিছে কাম কৰাৰ কাৰণে মানুহ আনিছে লাগিবই এইখিনি ঠিক আছে বঢ়িয়া কিন্তু আপোনাৰ নামটো জনা নাই নহয় ঠিক আছে এখেতৰ নামটো শুনিলে আপোনালোকে আৰু ইয়াৰ ৰান্ধনি এয়া জগাৰী আমাৰ ভাগিন হয় অনিলে হয় আৰু ইয়াৰ ৰান্ধনি হয় আমাৰ ভাগিনে হয় ৰান্ধনি গতিকে ভাগিনে ইয়াতে বনাইছে কি বনাইছে মাহৰ দালি আৰু এয়া মচুৰৰ দালি আৰু কি আছে চব্জি আছে অঁ পনীৰ আছে পনীৰ হোৱা নাই ন দেৰি আছে পনীৰ হ'বলৈ অঁ আৰু তৰকাৰী চব্জিটো ঠিক আছে আৰু এয়া কিবা হ'ব নেকি ইয়াতে পনীৰৰ কাৰণে অঁ ঠিক আছে ভাল লাগিল আজি গতিকে অঁ হয় গতিকে নামলৈ যিখিনি মানুহ আহিব সিহঁতক এইখিনিৰে মানে শুশ্ৰূষা কৰিব আৰু আনফালে আমাৰ বোৱাৰীসকলে ইয়াতে চাহ বনাই আছে এয়া আমাৰ বোৱাৰী জীয়ৰীবিলাকে চাহ বনাই আছে ইয়াতে এয়া চাহ দেখিছেনে ইয়াতে সজাই থৈছে ধুনীয়াকৈ এইবিলাক কিমান বিধ বস্তু দিলা চাহৰ লগত 3 বিধ দিছা অঁ কি দিলা বৰা চাউলৰ পিঠা সুন্দৰ খুব ধুনীয়া লাগিছে এইফালে চোৱাচোন তুমি মোৰ ৰাতিপুৱাৰ পৰা ইয়াতে লাগি আছা তোমাৰ ঘৰ ওচৰতে হয় ন ওচৰতে হয় গতিকে এয়া ছোৱালী হয় ইহঁতৰে ডাঙৰ ছোৱালী তাইও খুব ধুনীয়াকৈ ইয়াতে লাগি আছে মানুহক আলপৈচান ধৰি আছে এয়া চাহ বনাইছে ইয়াতে খুব সুন্দৰ পৰিৱেশ ধুনীয়া লাগিছে আৰু মুঠতে আচলতে আমাৰ এই সাঁথৰা ভকতনী নামখন আমাৰ কুলহাটী গাঁৱতে আছে আৰু খুব ভাল লগা অনুষ্ঠান এটা খুব ভাল লাগে আমাৰ আহি পেলাই ময়ো নাম গাম অৱশ্যে মোৰ অলপ দেৰি আছে গতিকে আপোনালোকক ৰাইজৰে কেনেকৈ চলি আছে কেনেকৈ নাম কীৰ্তন কৰি আছে এইখিনি বস্তু আপোনালোকক দেখুৱালোঁ নমস্কাৰ দেই